कितना दिया था ইফালে যাও আপনি ভিতরে যে স্লুইস ভেলভ বুলি কয় যে ৰিজাৰ্ভাৰলৈ পানী গৈছে যে সাইফোনৰ কাম হ'ল ভিতৰৰ মানে পানী লেভেলটো এনেকৈ ৰাখিব টাইট হ'ল আৰু অকণমান দেখি বেছি নপৰিব বেছি পকালে মানে বস্তুটো হেৰি হৈ যায় আৰু অকণমান খুলি দিয়ে এইটো খুলিলে মানে ইফালে ৰিজাৰ্ভাৰত ফিল্টাৰ পানীটো ট্ৰিটমেণ্ট প্লানৰ পৰা গৈ মেলি ইফালে ওপৰত লগোৱা কেইদিনমান প্ৰেক্টিছ কৰিলে আহি যাব এইটো স্লিপ হয় অলপ এইটো ধৰক মই নিজে পাৰোঁ যেতিয়া মই কৰিম আৰু বুজি পালে নে যে সাইফোন এইকেইটা স্লুইচ ভেলভ বুলি কয় দেই ট্ৰিটমেণ্ট আপুনি ইফালে যাওক मंजूरता धरवाली ভালকৈ ধৰক আপনি গোস্তকে ধরুন থাকা ইয়াক দি দে এইটো ধৰি থাকি মোৰ তাৰ পৰা পাই যাবগৈ মোৰ পৰা পাই যাব অলপ দূৰৰ পৰা সকলোকে ভিডিঅ' কৰা দেই আপোনালোকে সকলোকে নমস্কাৰ জনাইছোঁ দেই নিউ নীলপুৰ পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়ানী অৰ্থাৎ তথা মনিকা বসুৱাল ডাঙৰীয়ানী নমস্কাৰ জনাইছোঁ আপোনালোকক সকলোকে নমস্কাৰ জনাই এই নীলপুৰ গাঁৱৰ সন্মানীয় আই মাতৃসকল সন্মানীয় ৰাইজ ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই মই কাৰ্যসূচী এটা আৰম্ভ কৰিব লৈছোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্যমূলক গছ পুলি ৰুম এতিয়া আজিৰ দিনটো এটা ভাল দিন আছে আমি 5 দিনত কি কৰিছিলোঁ গছ পুলি ৰুইছিলোঁ বিশ্ব পৰিৱেশ দিৱস ঠিক তেনেদৰে আজি এই ৱৰ্ল্ড ড্ৰয়িং প্ৰিভেনশ্যন ডে বুলি কয় আজি মানে কিছুমান মেক্সিমাম মানুহে গা ধুব যায় নদীত বহুত মানুহ মৰে নিউজত ওলাই থাকে ন গা তাৰ নজনাকৈ নদীত পুখুৰীত গা নুধুব বিশ্বত বহুত মানুহ প্ৰায় যোৱা বছৰো মানে 2 লাখতকৈ অধিক মানুহ মৰিছে গোটেই বিশ্বত 2 লাখ এনেই নহয় আৰু আজি ইণ্টাৰনেশ্যনেল ডে ফৰ ওমেন
এণ্ড গাৰ্লছ অফ আফ্ৰিকান ডেচেণ্ট বুলি কয়। ডেট মিনছ কি আপোনালোকে হয়তো ডাঙৰ হ'লে বিশেষকৈ ল'ৰা ছোৱালী ষ্টুডেণ্টকেইটা বুজি পাব। আফ্ৰিকা বুলি এখন দেশ আছে, মহাদেশ আমি জানো নহয়। তাতে মানে বগা আৰু ক'লাৰ মাজত খুব মানে ফাইট হয়। ডেট মিনছ কি ক'লা মানুহবিলাকক বগা মানুহবিলাকে দেখিব নোৱাৰে, মানে মানুহ বুলি গণ্য নকৰে। মানুহ হিচাপে পৃথিৱীত আহিছে কিন্তু সেইটো গণ্য নকৰে। তেনেকুৱা এটা বহুত তেওঁলোকৰ মানে অধিকাৰসমূহ কিছু নাপায়। যেনেকৈ আপোনালোকৰ ইয়াতো যদি চাওঁ, সেইটো আমাৰ ইয়াতো অলপ অলপ প্ৰভাৱটো পৰে। মানে মেইন কেছটো হ'ল আমাৰ মানুহকেইটা কি হয়, বাগানৰ অঞ্চলবিলাকৰ মানুহকেইটা অকল বাগানত কাম কৰিব লাগে, ডাঙৰ মানুহ হ'ব লাগে এইটো নাভাবে। মানে স্কুল যাব লাগে, পঢ়িব লাগে, কথাটো নাভাবে। এতিয়াও এইখন গাঁৱত মই মাজে সময়ে কেতিয়াবা ফ্ৰী টিউশ্যনো কৰোঁ। 2-3 দিন আগতো আহিছিলোঁ। তো বহুত ল'ৰা ছোৱালী দেখিছোঁ স্কুল নাযায়। স্কুল যদি নাই তেতিয়াহ'লে যদি নাযায়, শিক্ষা যদি নাথাকে তেতিয়াহ'লে বাগানতে কাম কৰিব লাগিব বা হাজিৰা কৰিব ক'ৰবাত যাব লাগিব। তেনেকুৱা বহুত এই ডিষ্ট্ৰিক্টৰ ভিতৰত এইখন অঞ্চলত বহুত নপঢ়া নেমেলা ল'ৰা ছোৱালী বহুত আছে। গাৰ্জেনসকলে বিশেষকৈ মাহঁতে মানে ভালদৰে চোৱা চিতা কৰিব। পঢ়া শুনা কৰিলেহে বাগানৰ মেনেজাৰ হ'ব লাগিব ন, ডাঙৰ মানুহ হ'ব লাগিব। কিন্তু শিক্ষাটো থাকিলেহে মেনেজাৰ পষ্টটো দিব, ডিগ্ৰী নাথাকিলেতো নিদিব। কষ্ট হয়, আপোনালোকে খুব কষ্ট কৰি খাই ৰাতিপুৱা গধূলিলৈ বাগানত এই দিনে ৰাতিয়ে ৰ'দে বৰষুণে কাম কৰাটো ইমান সহজ নহয়। তথাপি তাৰে মাজত ল'ৰা ছোৱালী অকণমান শিক্ষাটো দিব, যাতে স্কুললৈ যাওক আৰু ছাৰ বাইদেউক যোগাযোগ কৰিব, মোৰ ল'ৰা ছোৱালীটো ভালকৈ পঢ়িছেনে নাই। সেইটোতো কৰিব পাৰে মাজে সময়ে, তেতিয়াতো নিশ্চয় হ'ব। নহ'লে এদিন যাব, 10 দিন যাব, তেনেকুৱাতো কোনে শিক্ষা দিব, হয়নে নহয় কথা। আৰু আজি ইণ্টাৰনেশ্যনেল ডে ফৰ জুডিচিয়েল ৱেলবিং বুলি কয়। মানে কি এই আইন কানুনৰো দিন বুলি কয়, যিটো নেকি আমি কিবা এটা যদি কোনোবাই অপৰাধ কৰে, আইন এটা আছে, কোৰ্ট আছে। এই কোৰ্টত মানে কি হয়, তোমালোকে হয়তো কোৰ্টত জাজ হ'বা, ডাঙৰ হ'লে পঢ়িলে হ'ব, তেতিয়া হয়তো ন্যায় প্ৰদান কৰিব লাগে। তেনেকুৱা কাৰণ ন্যায় যদি নাথাকে, আইন যদি নাথাকে, আমাৰ গোটেই নিয়ম নীতিবিলাক বিশৃংখল হৈ থাকে। আমি জীয়াই থাকিবলৈ কাৰণে আমাৰ আইন এটা প্ৰয়োজন হয়। সেইকেইটা 3টা দিন হয়। আৰু বিশেষ আমি পানী যোগান আঁচনিত থিয় হৈছোঁ। ডেট মিনছ কি আমি ইয়াৰ পানী খাইছোঁ। ইয়াৰ পানীটোতো বহুত ভাল, বেলেগ স্কিমতকৈ বহুত ইয়াৰ পানী ভাল মই দেখিছোঁ। মানে আপোনালোকৰ বহুত ভাগ্য ভাল বুলি ক'ব লাগিব। কিছু জেগাত পানী ইমানেই আইৰণৰ পৰিমাণটো ইমানেই বেছি, পানী খাব নোৱাৰি মানে। আৰু এই পানীটো মানে চৰকাৰে ইমান বহুত বছৰৰ মূৰত এনেকুৱা এটা স্কিম দিছে, ৰাইজে কিন্তু এইটো ভালদৰে ব্যৱহাৰ কৰক। সেইটো চৰকাৰী পানীহে বুলি কয়। পানীটো মই দেখোঁ মানে পানীত পেলাই থৈছে, গৈয়ে আছে। ক'ৰ পানী ক'ত গুচি গৈছে, পানী নপৰিব, খোৱা পানী পেলাই আছে। সেইটো নকৰিব। কোনোবাই যদি টেপ খুলি থৈ দিয়ে, তেওঁ অন্ততঃ ৰিকুৱেষ্ট কৰিব, টেপটো কিয় খুলিছা, বন্ধ কৰা। মইতো ক'ৰবাত ঘূৰি ফুৰি থাকিলে মইতো যিমান ইমাৰ্জেঞ্চি কাম কৰি ৰখি পিনি মই তাক ঘৰত গৈ গালি বুজাই থৈ আহোঁগৈ। নহয়, শুনি লোৱা কথাটো শুনি লোৱা। हमको टेप बा बंद कर देली अपन उघार करके। और जब नहीं है तो का करे, पानी जगह नदी नाला में पानी की टेप दिया नहीं ना, टेप तो सब भांगी गो, लोड़ा बिला खरीद दिए खाई दिए। टेप तो अपनी 10-20 টাকা খরচ করতে কেটে নিজেও খরচ করতে। আমার গাঁর লোड़ा बिला যায় বিক্রি করে না, খায় না, কি করে ভগবান জানি। আমি তো কামত ঘুটি যাও, এটা করব নিদি ভাঙিয়ে দিয়ে পানি তো এনে হয়ে যায়। বুঝাবো তেও আমার তো ফটোয়া সেটুয়া সে গলবি সালবি চাও শুনি ল এতিয়া জলমিত্ৰটো বৈ মিলি কাৰ ঘৰত কি আছে সদায়তো চাব নোৱাৰে। আপোনাৰ ঘৰতো আপুনি চাব লাগিব। মই চাইছো, মোৰ ঘৰত পানী যে দিয়ে তেতিয়া মই বাল্টিং চাল্টিং ভৰাই দিওঁ ফটোয়া সেটুয়া মে। আর টেপটো লগাই পেলাই কাম তেনেকৈ কৰিব। এনেকা কৰি বাকি কেইটাকো তেনেকৈ কৰিব। বাকি কিটা কি কৈছে কি না তেনেকৈ কৰিব লাগিব, বুজাব লাগিব ন। আপুনি বুজালে বুজি যাব। বুজাই থাকিম তা হাজিৰা কি কৰি। এতিয়া চাওকচোন, এবাৰ চাহপাত প্ৰডাকশ্যন নাই, খেতি কৰিব পৰা নাই, মানে চাউল দাম বাঢ়িব। বাড়ি কাৰণ আমি 40 টাকা খাই আছো, 40 টাকা 60 টাকা হ'ব। কিহৰ কাৰণে? এইটো গছ নাই, গছ কাটিছোঁ আমি। এতিয়া গছ নাকাটিব, গছ থাকিলেহে পানী থাকে। এতিয়া কিমান গৰম হৈছে। আমি গছ চছ নাই কাটো লাগে লগাৰ কোৱা মা কৰে মানে তুমি নপাইলো কথা ঠিকে কথা। আচ্ছা, বেছি দীঘলীয়া নকৰিব আৰু, কিন্তু গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাৰ গছক লাগিব। গছ কাটিব নক'ব, ল'ৰা ছোৱালীক নাতি বুজাব। গছ থাকিলেহে পানী থাকিব। পানী অপব্যৱহাৰ কৰিব নালাগে, পানী ভালদৰে ব্যৱহাৰ কৰিব লাগে, বুজি পাইছে। আৰু এই স্কিমটো চলাওঁতে জলমিত্ৰক ভালকৈ আপোনালোকে হেল্প কৰিব, সহায় কৰিব। কিবা এটা মিটিং মাতিলে আহি পিনি সহযোগ কৰিব, সহায় কৰিব। মাতিলে আহি যাব মানে, তেওঁ তেতিয়াহে কাম কৰিব। দেৰি হতা 10 বজ যাই ঠিক আছে, হৈ গ'ল।
হ'ব দেৰি হৈছে বিশেষ দীঘলীয়া আমি নকৰোঁ হাজিৰা নাই পাম নহয় 10 টকা যায় এতিয়া দেৰি নকৰোঁ হ'ব তোমালোকে ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বা আৰু কোনো পানী অপব্যৱহাৰ কৰিব নালাগে পানী বচাব লাগে গছ ৰুব লাগে গছ কাটিব নালাগে আৰু এই স্কিমটো ধুনীয়াকৈ हमरे जाति का सुने हो আপোনালোকে घर हाजिरा जा ঠিকে আছে আপুনি দেই बहुत से ज्यादा ঠিকে আছে থেংক ইউ केना हाजिरा मांगी আপোনাৰ হাজিৰা নহ'লে দেই এতিয়াতো কাৰো ইমাৰ্জেঞ্চি নাই চাগে বাৰু চবৰে হ'লে এতিয়া বিশেষ দীঘলীয়া নকৰোঁ চবৰে কাম আছে কাম ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপুনি ভালদৰে ৰাইজক পানী জলবিদ্যুৎ কৈছোঁ আপুনি ভালদৰে পানী দিয়ক ৰাইজক আপোনালোকে ছেক্ৰেটাৰী হিচাপে ভালদৰে হেল্প কৰক ছেফটিবিলাক ভালকৈ চাব যেনেকৈ এতিয়া দুই এটা টেকনিকেল বস্তু বুজাইছোঁ চোৱা চিতা কৰিব নিজৰ ছেফটিটো আগত চাই ল'ব ৰাইজক ৰেগুলাৰলি পানী দিব আৰু কিবা অসুবিধা হ'লে মোকো ফোন কৰিব পাৰে আপোনালোকৰ অফিচো আছে ময়ো হেল্প কৰিম অফিচৰো মানুহ হেল্প কৰিম সেইটোৱে আৰু ঠিকে আছে ধন্যবাদ দেই এতিয়া আমি গছ পুলি হেৰি আমলখি আৰু তেজপাত এইটো দুজোপা আনি দিছোঁ আমি ৰুই ল'ম আহক এইটো জপাই দিয়ক কিবা অঁ আহক চবে মাটি অলপ মাটি অলপ দি দিয়া আহক চবে এই চাইডে ৰাখিলোঁ আমলখি গছ দেই মাটি অকণ অকণ কিবা লাগো হ'ব হৈ যাব অন্য কিবা এইটো আপুনি ভাল না লাগে আৰু আৰু এজোপা ক'ত গ'ল নামটো লিখি পিনি যাব যোনে যোনে লিখা নাই যাব দিয়ে কামত যাব মাটি অলপ দি দিয়া তোমাল গোটা মাটিটো বহুত হেৰি আছে অকণ হেঁচি দিয়ক চাইডলৈ মাটি অলপ দি দিয়ক ঠিক আছে থেংক ইউ দেই